নাম শামীম আহমেদ। আমি বিকশিত ভাৰতৰ অন্তৰ্গত ৰঙাগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আমাৰ ভাৰতবৰ্ষক বিকশিত কৰাৰ বাবে আমি গছ-গছনি ৰোপণ কৰাৰ কাৰ্য গ্ৰহণ কৰিছোঁ। আমি আমাৰ ভাৰতবৰ্ষক বিকশিত কৰাৰ বাবে প্ৰথমে আমাৰ স্বাস্থ্যৰ প্ৰতি আমি এটা মুখ্য উদ্দেশ্য হ'ব লাগিব। একে উদ্দেশ্য লৈ আমি বিদ্যালয়ৰ চৌহদত আমি বৃক্ষৰোপণ কৰিছোঁ। এতিয়া আমি জানোই আমাৰ পৰিৱেশত গছ-গছনি বহুত কটা হৈ আছে। সেইকাৰণে CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ আছে, লগতে অক্সিজেনৰ পৰিমাণ কমি আছে, যাৰ ফলত মানুহৰ বেমাৰ আজাৰ হৈ আছে। লগতে গোলকীয় উত্তাপ যিটো আমাৰ বৰ্তমানৰ কাৰণে বহুত ডাঙৰ সমস্যা হৈ পৰিছে, এচিড বৰষুণ হৈ আছে আৰু বহুতো ধৰণৰ আমাৰ পৰিৱেশত অনিষ্ট হৈ আছে, যিটো আমাৰ গছ-গছনি কটাৰ বাবে হৈ আছে। সেইকাৰণে আমি আমাৰ বিদ্যালয়ৰ চৌহদত আমাৰ টিমে মিলি আমি বিদ্যালয়ৰ বহুখিনি ঠাইত আমি গছ-গছনি ৰোপণ কৰিছোঁ। আমি আমাৰ ভাৰত তথা আমাৰ গোটেই বিশ্বখন অলপ কমকৈও হ'লে যাতে বিকাশৰ ফালে আগুৱাই নিব পাৰোঁ, এই বুলি আমি গছ-গছনি ৰোপণ কাৰ্য হাতত লৈছোঁ। থেংক ইউ।